দুৰ্ঘটনা হ'ব পাৰে। তেনেকুৱা কাণ্ডজ্ঞানহীন মানুহ হ'ব পাৰে যে 900 বাছৰ স্লিপাৰত খিৰিকীয়েদি বাহিৰলৈ ভৰি উলিয়াই গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত। তাকো কিনকিনীয়া বৰষুণ দি আছে। আৰু এখন নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন থকা জগদীশ ট্ৰেভেলছ। হয়তো সাংঘাতিক এটা দুৰ্ঘটনা হ'ব পাৰে। তেনেকুৱা কাণ্ডজ্ঞানহীন মানুহ হ'ব পাৰে যে 900 বাছৰ স্লিপাৰত খিৰিকীয়েদি বাহিৰলৈ ভৰি উলিয়াই গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত। তাকো কিনকিনীয়া বৰষুণ দি আছে। আৰু এখন নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন থকা জগদীশ ট্ৰেভেলছ। হয়তো সাংঘাতিক এটা দুৰ্ঘটনা হ'ব পাৰে। তেনেকুৱা কাণ্ডজ্ঞানহীন মানুহ হ'ব পাৰে যে 900 বাছৰ স্লিপাৰত খিৰিকীয়েদি বাহিৰলৈ ভৰি উলিয়াই গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত। তাকো কিনকিনীয়া বৰষুণ দি আছে। আৰু এখন নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন থকা জগদীশ ট্ৰেভেলছ। হয়তো সাংঘাতিক এটা দুৰ্ঘটনা হ'ব পাৰে। তেনেকুৱা কাণ্ডজ্ঞানহীন মানুহ হ'ব পাৰে যে 900 বাছৰ স্লিপাৰত খিৰিকীয়েদি বাহিৰলৈ ভৰি উলিয়াই গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত। তাকো কিনকিনীয়া বৰষুণ দি আছে। আৰু এখন নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন থকা জগদীশ ট্ৰেভেলছ।